ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'ত। বেছি দেৰি নকৰাকৈ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া বন্ধুসকল মানে খেৰ ল'ব আহিলোঁ। এইফালে চাব দুটা মোনা লৈ মানে খেৰ ল'ব আহিলোঁ। কি হ'ল, এই আগ চকাটো নহয়, এইফালে শ্লিপ হৈ গ'ল, মানে শ্লিপ হৈ বাচিলোঁ। মানে যিহাৰে মানে ভৰটো দিওঁতেহে বাচিলোঁ। ওখ মানে এইটোৱে ভাল আৰু তাকে মানে আৰু আগলৈ গৈ পেলাই বিচাৰিম আছেনে নাই তাকে চাই লওঁ। আৰু ডান্সাৰহঁতৰ ঘৰত গৈ মানে ইহঁতৰ দেউতাকে কৈছে যে আগত পাব বুলি। চাওক না ৰাস্তাটো কেনেকুৱা, মানে একদম হাবি টাইপ আছে। ইয়াৰ পৰাই ওলাই যাব লাগিবগৈ। তো ভিডিঅ'টো এনেকৈ শেষলৈ লাগি থাকিব। আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ সেইটোৱে আৰু লাইফষ্টাইল ব্লগ হয় যিহেতু, এনেকৈ দেখুৱাই গৈ থাকিম আপোনালোকক। নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেমিলিটো সোনকালে 5K কৰি দিব। তাকে আৰু তো এতিয়া আগলৈ গৈ থাকোঁ। ৰাতিপুৱা পৰিৱেশটো বন্ধুসকল শুই উঠাৰ পাছত যেতিয়া ধাননি পথাৰ আৰু সূৰ্যটো যেতিয়া চাই পাওঁ ন, কিবা এটা মানে ভাল লাগে মনটো। সেইফালে চাব ৰাতিপুৱা মানে এনেকুৱাই ষ্টাৰ্ট হয় আৰু দিনটো, গোটেই দিনটো। এইফালে চাব পুৰা, আৰু এইফালে চাব নদীটো আছেগৈ, মানে এয়া ৰাইং নদী হয়। তো চাই লওঁ আৰু কিমান আগলৈ পাম মানে ক'ব নোৱাৰিছোঁ, যিহেতু এতিয়া মানে ধান কটা ছিজন নহয়, ডিচেম্বৰ এনেকুৱাতে কাটেগৈ। আৰু তথাপিও কিছুমান মানে ধান কাটে আৰু আগলৈ গৈ চাই ল'ম। যদি পাওঁ তো ল'ম, যদি নাপাওঁ তো কি কৰা যায় আৰু উপায় নাই ন। একচুৱেলি বন্ধুসকল খেৰটো কিহৰ কাৰণে লাগে, আমাৰ ঘৰত মানে খেতি কৰিব ন যিহেতু, আৰু তাত মানে শাক এটা লগাব, খেচাৰী শাক বুলি কয় এইটো। বেংগলী যোনে মানে ব্লগটো চাই আছে, বেংগলী কিছুমান আছে মানে, সিহঁতিও খাই চাগে এই শাকটো। সেইটো কাৰণে বিচাৰিব গৈ আছোঁ। আৰু আগলৈ চাই লওঁ, যদি পাম তো ভালে। আৰু তো গৈ থাকোঁ আৰু আগলৈ আহি পালোঁ মেইন লোকেশ্যনত বন্ধুসকল। আৰু এইফালে চাব এয়াই খেৰ, আৰু মানে ইয়াৰ পৰাই টানি উঘালি ল'ব লাগিবগৈ। আৰু আধাটো গৰু খায়ে আছে। আৰু এইফালে এতিয়া জাষ্ট উঠাবই লাগে, মানে এনেকৈ যিমান পাওঁ উঠাম। আৰু তো চাই লওঁ, আৰু এইকেইটা সোনকালে উঠাই লওঁ। তাৰপিছত 2 মোনা আনিছোঁ, মানে 2 মোনা পূৰা ফুল কৰি লৈ যাব লাগিব। যিহেতু যোনটো খেৰ বন্ধুসকল উঘালিব লৈছিলোঁ ন, এইটো খেৰ মানে নহ'ব, যিহেতু পুৰণা খেৰ লাগে। পুৰণা খেৰ হ'লে ভাল হয়। আৰু এইটো ইমান ভালকৈ শুকোৱা নাই, ভিজা হৈ আছে। তাকে আৰু এই গাঁও এটাত আহিলোঁ, আৰু ইয়াৰ আগত গৈ সুধি চাই ল'ম, যদি পাওঁ তো ল'ম, নহ'লে খালী মোনা লৈ ঘৰত গুচি যাব লাগিব। খেৰ বিচাৰি পূৰা গাঁও পৰিৱেশত আহি পালোঁ। ইমান ধুনীয়া লাগিছে মানে গাঁও, সঁচাকৈ দেই, কিবা এটা ভাল লাগে মানে, একদম নিজান। এইফালে চাব ৰাস্তাত একদম ভিৰ ভাৰো নাই বন্ধুসকল। এনেকুৱাই আৰু ঘৰকেইটাতে সুধি যাব লাগিব, আৰু উপায় নাই। তাৰ মানে আগতো সুধিলোঁ, কি এটা পোক আছে একদম চকুত সোমাই যায়, মানে ভালকৈ চকুটো মেল খালে মানে সোমাই যায়গৈ। আৰু ভয় লাগি আছে মানে, তাকে আৰু আগলৈ গৈ সুধি চাম ক'ত পাওঁ ক'ত নাপাওঁ। 1 hour later. খেৰ বিচাৰি নাপালোঁ, ডাইৰেক্ট ঘৰলৈ আহি পালোঁ। আৰু এইফালে চাব, এইফালে মানে বন্ধাকবি চব্জি বনাই আছে ৰাতিপুৱা। তাৰপিছত এইফালে মানে ৰুটি, যিহেতু মানে এনেকৈ মাৰি থৈ দিছে। আৰু আজি মানে ৰাতিপুৱা ৰুটিয়ে খোৱা হ'ব। আৰু ৰুটিটো একচুৱেলি খালে ভাল, মানে গাটো হালকা হৈ থাকে যে। এইফালে মানে মছলা পিচি আছেগৈ, এইফালে চাব। তাকে আৰু এতিয়া বনোৱা হ'ব, খাই ল'ম। খোৱাৰ আগত মানে গাটো ধুই লওঁ। আৰু এতিয়া গা পা ধুই ল'লোঁ বন্ধুসকল। আৰু ৰাতিপুৱা মানে মৰ্ণিং ব্ৰেকফাষ্ট আহি গ'ল। এইফালে চাব, ইয়াত আছে বন্ধাকবি, তাৰপিছত 4টামান ৰুটি আছে। তাৰপিছত এয়া মানে তিয়ঁহ কাটি দিছে আৰু ধুনীয়াকৈ। চাই মানে ৰ'বই পৰা নাই, বহুতে খাব মন গৈছে, মানে এতিয়া খাবই লাগে। আৰু এইফালে এনেকৈ ৰুটি লৈ ল'লোঁ, বন্ধাকবি চব্জি এয়া আপোনালোকৰ কাৰণে এইফালে ল'ব। আৰু এইটো মই এতিয়া খাই লওঁ। আৰু ধনিয়া দিছে নে বন্ধুসকল, খাই কিবা এটা ভাল লাগিছে, মানে মজা। লগতে আছে তিয়ঁহ। মুখৰ পৰা কথাই ওলোৱা নাই, মানে ভোকত। খাই মজা লাগে এনেকৈ ৰাতিপুৱা। এইফালে চাব বন্ধুসকল, মানে আধা খাই আদায়, আৰু এটা ৰুটি আধাই আছে, তিয়ঁহটো আছে। এইকেইটা খাই শেষ কৰি লওঁ। 1 hour later. বন্ধুসকল বৰ্তমান আছোঁ এতিয়া দোকানত। আৰু মানে পূৰা চৰ্দি লাগি আছে, আৰু জ্বৰ, মাথা বিষ। আৰু কি হ'ল, এইকেইদিন মানে জ্বলা খাই পূৰা পেটৰ অৱস্থা বেয়া, মানে একদম পূৰা গেষ্ট্ৰিক হৈ আছে। তাকে মানে পাপা মানে ঘৰতে আছেগৈ, ভাত পানী খাই মেলি আহিব। আৰু এইফালে চাব দোকানখন মানে পূৰা বস্তু মানে সোমাব লাগিব। আৰু এইফালে চাব, দেখিব পাৰিছে পূৰা খালী হৈ গৈছে, মানে এইফালে চাব
একদম মানে গোটেই এইফালেও খালী হৈ গৈছে, এইফালেও খালী হৈ গৈছে আৰু ওপৰৰ ফালেও মানে বস্তু কেইটামান আনিব লাগিব আৰু যিহেতু এতিয়া ঠাণ্ডা দিন পৰিছে ন, ঠাণ্ডা দিনৰ মানে বটলুচন এইকেইটাতো লাগে আৰু বজাৰৰ পৰা জাষ্ট আহিলোঁ বন্ধুসকল আৰু ঠাণ্ডা লাগি আছিলে মানে এনেই অলপ ৰ'দত মানে তাপ পুগাই আছিলোঁ আৰু এনেকৈ। তাৰপিছত মোৰ মানে ব্লগিঙৰ দুটা বস্তু নাই মানে, এটা হ'ল ট্ৰাইপড ষ্টেণ্ডটো নাই আৰু এটা ব্লুটুথ মাইক এটা ল'ব লাগিব। কেতিয়াবা কি হয় মানে অলপ দূৰত থ'লে ন কথাকেইটা মানে ভালকৈ ক্লিয়াৰলি শুনি নাপায়, তাৰ কাৰণে মানে এই দুইটা বস্তু এতিয়া ল'ব বাকী আছে। কেমেৰা মানে ট্ৰাইপড ষ্টেণ্ডটো অৰ্ডাৰ দিয়া হ'ল বাৰু, এইকেইদিনতে আহি পাব। কিমান আৰু লোকৰ পৰা খুজি থাকিম ন, বেয়াও লাগে। আৰু বন্ধুসকল সদায় এটা কথা মনত থ'ব মানে লাইফত আজি আপোনাৰ লগত যি আছে ন সেইটোলৈ কেতিয়াও দুখ নকৰিব, কেলৈ কি লাইফত সৰু সুৰা মমেণ্টকেইটাই মানে আমি জীয়াবলৈ চেষ্টা কৰিব লাগে, তাকে আৰু। ত' আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফেমিলিটো 5K হ'বলৈ গৈ আছে, সোনকালে 5K কৰি দিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'তে। টিল দেন টাটা, বাই বাই।